নমস্কাৰ বন্ধু-বান্ধৱীসকল, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া ধুবুৰী জিলাৰ ছত্ৰশালত অৱস্থিত ৰামৰায়কুটি সত্ৰ। 16শ শতিকাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা এক ঐতিহাসিক বৈষ্ণৱ তীৰ্থস্থান। কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত আৰু বীৰ চিলাৰাই শংকৰদেৱৰ ভতিজীয়া ভুৱনেশ্বৰী দেৱীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত এই স্থানত সত্ৰখন স্থাপন কৰা হৈছিল, যি অসমীয়া সংস্কৃতি আৰু সত্ৰীয়া পৰম্পৰাৰ এক অন্যতম প্ৰধান কেন্দ্ৰ। সত্ৰখনত 500 বছৰ পুৰণি এটা পিতলৰ ৰথ আছে, যি এক অন্যতম আকৰ্ষণ। ইয়াত ৰথযাত্ৰা, দৌলযাত্ৰা, জন্মাষ্টমী আৰু শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি ধুমধামেৰে পালন কৰা হয়।